নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোৰ যোগেদি আপুনি জানিবলৈ পাব, শিকিবলৈ পাব যে কেনেকৈ হস্তৰেখা বা হাতৰ ৰেখা পঢ়া হয়। হস্তৰেখা বিশেষজ্ঞসকলে কেনেকৈ আপোনাৰ হাতৰ ৰেখা চাই বা পঢ়ি আপোনাৰ জীৱনটোৰ লগত জড়িত ভূত, ভৱিষ্যত আৰু বৰ্তমানৰ কথা ক'ব পাৰে। যদি এই সকলো কথা আপুনিও জানিব খোজে বা শিকিব খোজে, তেন্তে ভিডিঅ'টোৰ শেষলৈকে নিশ্চয় চাব। ৰ'ব, এইখিনিতে আপোনালৈ এটি অনুৰোধ। যদি আপুনি এই হস্তৰেখা বা জ্যোতিষ বিজ্ঞানত বিশ্বাস কৰে, তেন্তে ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িব, আৰু যদি বিশ্বাস নকৰে তেন্তে ভিডিঅ'টো ইয়াতে স্কিপ কৰিব পাৰে। আজিৰ ভিডিঅ'টোত আলোচনা কৰা কথাখিনি মোৰ এজন জ্যোতিষ বন্ধুৰ অনুগ্ৰহত আগবঢ়োৱা হৈছে। আহক পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। মানুহৰ হাতত 4ডাল মুখ্য ৰেখা থাকে। ৰ'ব, এইখিনিতে মোৰ লগতে আপোনাৰ মনলৈ নিশ্চয় প্ৰশ্ন এটা আহে যে আমি সোঁহাত চোৱাব লাগে নে বাওঁ হাতখনহে চোৱাব লাগে। আৰু এটা ভুল ধাৰণাও প্ৰচলিত হৈ আছে যে স্ত্ৰী হ'লে বাওঁ হাত দেখুৱাব লাগে আৰু পুৰুষে সোঁহাত দেখুৱাব লাগে। প্ৰকৃত কথাটো হ'ল যে ভগৱানে আপোনাক মোক দুখন হাত দিছে, আৰু দুয়োখন হাতত থকা ৰেখাই আপোনাৰ বা মোৰ জীৱনত প্ৰভাৱ পেলাব। ইয়াত সোঁহাত বা বাওঁ হাত বুলি কোনো কথা নাই। অৱশ্যে কিছুমান বিশেষ ক্ষেত্ৰত কেতিয়াবা সোঁহাতখন চোৱা হয় আৰু কেতিয়াবা বাওঁ হাতখনহে চোৱা হয়। কেতিয়াবা কি হয়, কাৰোবাৰ বাওঁ হাতখনত থকা ৰেখা এডাল সোঁহাতখনত নাথাকিবও পাৰে, বা সোঁহাতখনত থকা ৰেখা এডাল বাওঁ হাতখনত নাথাকিবও পাৰে। তাৰ বাবে ভয় খাবলগীয়া বিশেষ কোনো কথা নাই। এতিয়া আপুনি ভিডিঅ'টো ভালকৈ মন দি চাব। মানুহৰ হাতৰ 4ডাল মুখ্য ৰেখা হৈছে জীৱন ৰেখা, ভাগ্য ৰেখা, মস্তিষ্ক ৰেখা আৰু হৃদয় ৰেখা। এতিয়া আমি প্ৰথমতে জীৱন ৰেখাডালৰ বিষয়ে আলোচনা কৰিম। এই ৰেখাডাল আপোনাৰ হাতৰ তৰ্জনী আঙুলিৰ তলৰ পৰাই আৰম্ভ হৈ তললৈ নামি আহে। এই ৰেখাডাল চুটি, দীঘল বা সৰু ডাঙৰো হ'ব পাৰে। এতিয়া মন কৰিবলগীয়া কথাটো হ'ল যে এই জীৱন ৰেখাই কি বুজায়। জীৱন ৰেখাই এয়াই বুজায় যে আপোনাৰ আয়ুস কিমান হ'ব পাৰে, আপোনাৰ স্বাস্থ্যৰ কথা বুজায়, আপুনি জীৱনত কেতিয়া কেতিয়া সমস্যাত বা বেমাৰত পৰিব পাৰে, আপুনি জীৱনত কিমান মানুহৰ পৰা সহায় পাব, সমৰ্থন পাব, এয়াও বুজায়। কিছুমান মানুহৰ এই জীৱন ৰেখা কেতিয়াবা বহুত চুটি হোৱা দেখা যায়। সেয়েহে তেওঁলোকে এটা কথা বৰ ভুলকৈ চিন্তা কৰি বহি থাকে যে তেওঁলোকে এই সংসাৰৰ পৰা সোনকালে বিদায় মাগিব। কিন্তু প্ৰকৃততে এয়া সত্য নহয়। যদি আপোনাৰ জীৱন ৰেখাডাল তুলনামূলকভাৱে চুটি, তেন্তে ইয়াৰ অৰ্থ হ'ল যে আপুনি জীৱনত আপোনাৰ কেৰিয়াৰ বা জীৱিকাক লৈ অসন্তুষ্ট হৈ থাকিব পাৰে। আপোনাৰ হয়তো এটা চাকৰিতে মন নবহিবও পাৰে। আপুনি হয়তো পঢ়িছে কোনো এক বিশেষ বিষয়ত আৰু আপুনি কাম কৰিবলৈ লৈছে কোনো এক অন্য ক্ষেত্ৰত। এনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। চাকৰি হয়তো আপুনি পলমকৈ পাব পাৰে। যদি আপুনি ব্যৱসায় কৰিছে তেন্তে বেপাৰত হয়তো লোকচানো হ'ব পাৰে। গতিকে জীৱন ৰেখা চুটি মানে জীৱনকালো চুটি তেনে নহয়। এতিয়া যদি কাৰোবাৰ জীৱন ৰেখাডাল দীঘল, তেন্তে সেই ব্যক্তিগৰাকীয়ে কোনো কষ্ট নোহোৱাকৈ নিজৰ জীৱনৰ ৭৫ৰ পৰা ৮০ বছৰ কাল পাৰ কৰিব পাৰে। অৰ্থাৎ তেওঁৰ জীৱনৰ শেষ সময়ছোৱাত বিচনাত পৰি থাকিবলগীয়া ডাঙৰ বেমাৰ বা সমস্যা নহ'বও পাৰে। যদি এই জীৱন ৰেখাডালত মাজে মাজে অন্য ৰেখাৰে কটা চিহ্ন থাকে বা আছে, তেন্তে ইয়াৰ অৰ্থ হৈছে যে সেই সময় অনুসৰি ব্যক্তিগৰাকীৰ জীৱনত কোনো সমস্যা আহিব পাৰে বা কোনো বেমাৰ আদি হ'বও পাৰে। ব্যক্তিগৰাকী হস্পিটেললৈ যাব লাগিব পাৰে, সৰু সুৰা দুৰ্ঘটনা হ'ব পাৰে। এই সকলোবোৰ কথাকে বুজায়। এতিয়া আপুনি এই ৰেখাডালত কেনেকৈ সময় নিৰ্ণয় কৰিব যে ব্যক্তিগৰাকীৰ কোন সময়ত কোন দুৰ্ঘটনা হ'ব পাৰে? ইয়াৰ বাবে আপুনি ৰেখাডালৰ আৰম্ভণি তৰ্জনী আঙুলিৰ তলৰ পৰা 0 বুলি ধৰি লৈ অলপ ইতিবাচক মনোভাৱেৰে 80 বুলি ধৰি লওক। সাধাৰণতে আজিৰ সময়ত 2023 ছাৰ্ভে মতে ভাৰতত মানুহৰ গড় আয়ুস হৈছে 72 বছৰ। এতিয়া আপুনি সেই কটা চিহ্নকেইটা লক্ষ্য কৰিলে বুজি পাব যে ব্যক্তিগৰাকীৰ জীৱনকালত আনুমানিক কোন সময়ত দুৰ্ঘটনা বা অসন্তুষ্টি আহিব পাৰে। কিছুমান ব্যক্তিৰ জীৱন ৰেখা যদি আপুনি ভালকৈ লক্ষ্য কৰে, তেন্তে দেখিব যে বহুতো কটা চিহ্ন আছে। ইয়াৰ অৰ্থ এয়াই যে তেনে ব্যক্তি বহুত চিন্তিত হৈ থাকে। আনকি কেতিয়াবা কোনো চিন্তা নাথাকিলেও তেনে ব্যক্তিয়ে চিন্তা কৰিব যে মোৰ মনলৈ চিন্তা কিয় অহা নাই। কিছুমান ব্যক্তিৰ জীৱন ৰেখাত আকৌ কিছুমান শিকলি সদৃশ আকৃতি বা চিহ্ন থাকে। ইয়াৰ অৰ্থ কি হ'ব পাৰে?
ইয়াৰ অৰ্থ হৈছে যে এনে ব্যক্তিয়ে সোনকালে কাকো বিশ্বাস নকৰে, ভাবি চিন্তি বিচাৰ কৰিহে নিৰ্ণয় বা সিদ্ধান্ত লয়। কিন্তু 50ৰ দেওনা পাৰ হোৱাৰ লগে লগে এনে ব্যক্তি বহুতেই চিধা চাধা হৈ পৰে। তাৰপিছত তেওঁলোকে চকুমুদি বিশ্বাস কৰিবলৈ আৰম্ভ কৰে। অৰ্থাৎ এনে ব্যক্তিৰ জীৱনত এই দুই ধৰণৰ স্বভাৱ দেখিবলৈ পোৱা যায়। এতিয়া যদি আপোনাৰ জীৱন ৰেখাডাল আৰম্ভ হৈ তললৈ নামি আহি দুমুখীয়া হৈ পৰে, তেন্তে ইয়াৰ অৰ্থ হৈছে ব্যক্তিগৰাকীৰ জীৱনত বিদেশ ভ্ৰমণৰ যোগ আছে। এনে ব্যক্তিয়ে ঘূৰি ফুৰি বৰ ভাল পায়। এওঁলোকে বহুবাৰ বিদেশ ভ্ৰমণ কৰিব পাৰে। কিন্তু এই দুমুখীয়া জীৱন ৰেখাডালে এইটো কেতিয়াও নুবুজায় যে ব্যক্তিগৰাকী বিদেশত গৈ স্থায়ী বাসিন্দা হ'ব পাৰে। এতিয়া আহিছোঁ দ্বিতীয়ডাল মুখ্য ৰেখালৈ, যাৰ নাম হৈছে ভাগ্যৰেখা। ভাগ্যৰেখাও অতি বিচিত্ৰ ৰেখা। কিছুমান মানুহৰ হাতত ভাগ্যৰেখা দেখিবলৈ পোৱা নাযায়। ভাগ্যৰেখাই আপোনাৰ জীৱনকালত আপুনি পোৱা আৰামক বুজায়। যদি কোনো ব্যক্তিৰ ভাগ্যৰেখা য'ৰ পৰা আৰম্ভ হৈছে আৰু য'ত শেষ হৈছে তাত যদি অলপো কটাকটিৰ চিহ্ন নাথাকে, তেন্তে তেনে ব্যক্তিৰ সদায় ভাল ঘৰত জন্ম হয়। তেনে ব্যক্তিৰ পিতৃ মাতৃয়ে সদায় তেওঁক সকলো সুখ সুবিধা প্ৰদান কৰিব আৰু তেওঁ পঢ়া শুনা কৰাৰ বাবে সকলো ধৰণৰ সা সুবিধা পাব পাৰে। চাকৰিৰ ক্ষেত্ৰতেই তেনে ব্যক্তিয়ে বহুতৰে সমৰ্থন সহায় আদি পায় আৰু তেওঁলোকে সহজেই চাকৰি পাব পাৰে। যদি কাৰোবাৰ হাতত ভাগ্যৰেখাৰ দৰে কোনো ৰেখা নাই, তেন্তে ইয়াৰ অৰ্থ এয়া নহয় যে ব্যক্তিগৰাকীৰ কোনো ভাগ্যই নাই। ইয়াৰ অৰ্থ এয়াই যে ব্যক্তিগৰাকীয়ে হয়তো চাকৰি পাওঁতে সময় লাগিব পাৰে, নতুবা নিজৰ পচন্দৰ চাকৰি পাওঁতে বিভিন্ন ধৰণৰ কঠিনতাৰ সন্মুখীন হ'ব পাৰে। কিছুমান মানুহৰ হাতত ভাগ্যৰেখা 40 বছৰ পিছতো দেখা দিব পাৰে। ইয়াৰ বাবে কোনো ব্যক্তিয়ে ভয় খাব নালাগে। ইয়াৰ চিধা অৰ্থ এয়াই যে ব্যক্তিগৰাকীৰ জীৱনকাল অলপ কঠিন হ'ব পাৰে। এই ভাগ্যৰেখা যদি কাৰোবাৰ হাতত আৰম্ভ হৈ কিছু দূৰ গৈ আধাতে নোহোৱা হৈ পুনৰ সেই স্থানৰ পৰা ওলোৱা দেখা যায়, তেতিয়া এই ভাগ্যৰেখাই কি বুজায়? ইয়াৰ অৰ্থ এয়াই যে ব্যক্তিগৰাকীয়ে পঢ়া শুনা কৰিছিল কোনো এক ক্ষেত্ৰত আৰু চাকৰি কৰিছে কোনো এক অন্য ক্ষেত্ৰত, কিন্তু হঠাৎ এনে এক পৰিস্থিতিৰ সৃষ্টি হয় য'ত ব্যক্তিগৰাকীয়ে সেই চাকৰিটো এৰি অন্য এটা চাকৰি কৰিবলৈ আগবাঢ়ি যায়। এই একেই ঘটনা তেনে ব্যক্তিৰ ক্ষেত্ৰতো ঘটে যাৰ ভাগ্যৰেখা ওপৰৰ পৰা দুমুখীয়া হয়। এনে ব্যক্তিয়ে স্কুল কলেজৰ পৰা পোৱা শিক্ষাৰে আগ নাবাঢ়ি ব্যৱহাৰিক শিক্ষাৰে নিজৰ জীৱনটো আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰে। যদি ভাগ্যৰেখাত যথেষ্ট কটা চিহ্ন আছে, তেন্তে তেনে ভাগ্যৰেখাই ইয়াকে বুজায় যে ব্যক্তিগৰাকীৰ জীৱন সংঘৰ্ষৰে ভৰা। তেনে ব্যক্তিয়ে জীৱনটো সুন্দৰকৈ জীয়াই থাকিবলৈ যথেষ্ট পৰিশ্ৰম কৰিবলগীয়া হ'ব পাৰে। এতিয়া আহিছোঁ মস্তিষ্ক ৰেখালৈ। এই ৰেখাডালে কি বুজায়? ব্যক্তিৰ চিন্তা বিচাৰ কেনেধৰণৰ সেয়া মস্তিষ্ক ৰেখা চাই বুজিব পাৰি। কাৰণ মস্তিষ্ক আৰু হাতৰ মাজত এক গভীৰ সম্পৰ্ক আছে। মানুহৰ হাতত থকা ৰেখাসমূহৰ ভিতৰত মস্তিষ্ক ৰেখাৰ এক মহত্বপূৰ্ণ স্থান আছে। কাৰণ মস্তিষ্ক ৰেখাই হাতখন দুভাগ কৰে আৰু কোনো ব্যক্তিৰ সক্ষমতা কিমান সেয়া এই ৰেখাই নিৰ্ণয় কৰে। কোনো ব্যক্তিৰ চৰিত্ৰৰ বিষয়ে জানিবলৈ হস্তৰেখা বিশেষজ্ঞসকলক এই মস্তিষ্ক ৰেখাই যথেষ্ট সহায় কৰে। আকাৰ হিচাপে মস্তিষ্ক ৰেখা 3 ধৰণৰ দেখা যায়। যি মস্তিষ্ক ৰেখা আৰম্ভ হৈ দীঘলীয়া হয় তেনে মস্তিষ্ক ৰেখাক টাইপ 1 বা ধৰণ 1 বুলি কোৱা হয়। এনেধৰণৰ মস্তিষ্ক ৰেখা থকা ব্যক্তি যথেষ্ট গম্ভীৰ আৰু প্ৰেক্টিকেল বা ব্যৱহাৰিক হয়। এনেধৰণৰ ব্যক্তিক কোনেও সহজে ঠগ প্ৰবঞ্চনা কৰিব নোৱাৰে। সেই ব্যক্তি যথেষ্ট বুদ্ধিমান আৰু এনে ব্যক্তিয়ে সদায় নতুন নতুন বস্তুৰ বিষয়ে শিকি ভাল পায়, জানি ভাল পায়। এতিয়া মস্তিষ্ক ৰেখাডাল যদি আকাৰত মধ্যমীয়া অৰ্থাৎ দীঘলো নহয় বা চুটিও নহয়, তেন্তে ইয়াৰ অৰ্থ হ'ল যে ব্যক্তি পঢ়া শুনাত আগ নাবাঢ়িলেও অন্য বিভিন্ন মাধ্যমেৰে জ্ঞান আহৰণ কৰিব পাৰে, যিয়ে তেওঁক আগুৱাই যোৱাত সহায় কৰে। এতিয়া আহিছোঁ তৃতীয় ধৰণৰ মস্তিষ্ক ৰেখাডালৰ কথালৈ। যদি মস্তিষ্ক ৰেখাডাল চুটি হয়, তেন্তে ব্যক্তিৰ স্বভাৱ যথেষ্ট চঞ্চল হয়। এনে ব্যক্তিয়ে হাঁহি ধেমালি কৰি জীৱনটো কটাই ভাল পায়। এনে ব্যক্তিয়ে আন সকলোৰে মনৰ কথা জানিবলৈ বুজিবলৈ চেষ্টা কৰে। কিন্তু যেতিয়া নিজৰ মনৰ কথা আহি পৰে তেতিয়া নীৰৱ হৈ পৰে। এনে ব্যক্তিক দেখিলে আপোনাৰ লাগিব যে তেওঁলোকৰ জীৱনত চাগে অকণো দুখ নাই, কিন্তু এনে ব্যক্তিৰ হাঁহিৰ আঁৰত গভীৰ ৰহস্য লুকাই থাকে। এতিয়া আহিছোঁ মানুহৰ হাতত থকা শেষৰডাল মুখ্য ৰেখালৈ, যাৰ নাম হৈছে হৃদয় ৰেখা। মানুহৰ হৃদয় ৰেখা কনিষ্ঠ আঙুলিৰ তলৰ পৰা আৰম্ভ হৈ তৰ্জনী আঙুলিৰ ফালে গতি কৰে। হৃদয় ৰেখা যিমান ডাঙৰ বা দীঘল হয়, ব্যক্তি সিমানেই বহল মনৰ উদাৰ মনৰ হয়।
এনে ব্যক্তি কাৰোবাৰ অলপ দুখ দেখিলেও কান্দি উঠে। আপুনি যদি এনে ব্যক্তিৰ পৰা কিবা সহায় বিচাৰে তেন্তে কেতিয়াও বিমুখ নকৰে। এনে ব্যক্তি অত্যধিক সংবেদনশীল, সৰু সৰু কথাতে আৱেগিক হৈ পৰে আৰু দিনটোৰ বেছিভাগ সময় তেনেবোৰ কথাই চিন্তা কৰি বহি থাকে, যাক ইংলিছত অভাৰ থিংকিং বুলিও কোৱা হয়। এনে ব্যক্তিৰ প্ৰেম বিবাহৰ সম্ভাৱনা যথেষ্ট থাকে। এনে ব্যক্তিৰ বৈবাহিক জীৱনো সুখকৰ হোৱা দেখা যায়। যদি এই হৃদয় ৰেখা চুটি হয় তেন্তে তেনে ব্যক্তি অলপ কঠোৰ মনা হয়। এনে ব্যক্তিক দেখিলে আপোনাৰ লাগিব যে অতি নিষ্ঠুৰ, কিন্তু এয়া একেবাৰে সত্য নহয়। এনে ব্যক্তিয়ে সদায় নিজৰ আৱেগ লুকুৱাই ৰাখে। চিন্তা বিচাৰ কৰিহে এনে ব্যক্তিয়ে সিদ্ধান্ত গ্ৰহণ কৰে। আৱেগৰ বশৱৰ্তী হৈ কোনো ধৰণৰ খোজ নলয়। এনে ব্যক্তিয়ে হয়তো নিজকে এটা বন্ধ কোঠাত আবদ্ধ কৰি কান্দিব, কিন্তু আনক কেতিয়াও নেদেখুৱায়, কাৰণ তেওঁলোকে এয়াই বিশ্বাস কৰে যে কন্দাটো এক দুৰ্বলতা। যদি এই হৃদয় ৰেখা মাজত কটা চিহ্ন থাকে বা আছে, তেন্তে তেনে ব্যক্তিৰ অন্তৰ কেতিয়াবা ভাঙিবও পাৰে আৰু কেতিয়াবা জোৰাও লাগিব পাৰে। এনে ব্যক্তি বহুমুখী সম্পৰ্ক বা মাল্টিপল ৰিলেশ্যনশ্বিপত থাকিব পাৰে। যাক অন্তৰৰ পৰা ভাল পাইছিল তেওঁৰ লগত হয়তো বিবাহ নহ'বও পাৰে। প্ৰিয় দৰ্শক, এয়া আছিল আমাৰ হস্তৰেখাৰ মুখ্য 4ডাল ৰেখাৰ অৰ্থ। কিন্তু হস্তৰেখা ইয়াতে সমাপ্ত নহয়। মানুহৰ হাতত আৰু বহুতো চিহ্ন বা ৰেখা থাকে। সেইবোৰৰ দ্বাৰাও ব্যক্তিৰ স্বভাৱ চৰিত্ৰ, জীৱনকালৰ বিষয়ে জানিব পৰা যায়। কিন্তু হস্তৰেখা বিজ্ঞানৰ মতে মানুহৰ হাতৰ ৰেখাৰ পৰিৱৰ্তন নিৰ্ভৰ কৰে ব্যক্তিৰ মানসিক অৱস্থাৰ ওপৰত। যিমানেই আপুনি সুস্থ চিন্তা কৰিব, সিমানেই আপোনাৰ হাতৰ ৰেখা সুস্থ সবল হ'ব। গতিকে সদায় সুস্থ চিন্তা কৰক। আপুনি আপোনাৰ ভাগ্য হস্তৰেখা চাই কেতিয়াও সলনি কৰিব নোৱাৰে। যদি আপুনি আপোনাৰ বেয়া অভ্যাসবোৰ সলনি কৰে তেন্তে নিশ্চয় আপোনাৰ ভাগ্য সলনি হ'ব। আপুনি যি বিচাৰে তাকেই পাব। আপুনি কি ভাবে? আপোনাৰ মতামত নিশ্চয় জনাব। ধন্যবাদ।